নিশা ৰাজ্যত প্ৰচণ্ড শিল বৰষুণ এতিয়া হাহাকাৰময় পৰিৱেশে এতিয়া বিৰাজ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ লৈছো ৰাজ্যত বতৰৰ ভয়ংকৰ ৰূপ হয় ৰাজ্যত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নিশা ৰাজ্যত প্ৰচণ্ড শিল বৰষুণ দেখিবলৈ পোৱা গৈছে চিলাপথাৰত প্ৰচণ্ড শিলাবৃষ্টি প্ৰকাণ্ড শিল পৰি বিস্তৰ ক্ষতিসাধন হৈছে চিলাপথাৰত আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ 10খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে তিনিচুকীয়া মাজুলী ডিব্ৰুগড় ইয়াৰ উপৰিও যোৰহাট চৰাইদেউ শোণিতপুৰত এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা শিলাবৃষ্টি বজ্ৰপাতক লৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই মণিপুৰক লৈ কঠোৰ নিৰ্দেশনা গৃহমন্ত্ৰী হয় মণিপুৰক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে দেশৰ গৃহমন্ত্ৰীয়ে 8 মাৰ্চৰ পৰা মণিপুৰত কৰিব নোৱাৰিব পথ অৱৰোধ মণিপুৰৰ বিভিন্ন স্থানত অৱৰোধ কৰি থোৱা পথসমূহ মুকলি নিৰ্দেশনা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ মণিপুৰক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে নিৰাপত্তাৰ উচ্চস্তৰীয় বৈঠকত দিয়া হয় এই নিৰ্দেশনা দিল্লীৰ অবৈধ বাংলাদেশী ৰোহিংগাক চিনাক্ত কৰি বিতৰণ কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়টো কঠোৰতাৰে মোকাবিলা কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় এই বৈঠক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠকখন বৈঠকত উপস্থিত থাকে মণিপুৰৰ ৰাজ্যপাল চৰকাৰী সেনা অৰ্ধসামৰিক বাহিনীৰ উচ্চপদস্থ বিষয়াসকল আজিৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ লৈছো সাৱধান নিশালৈ আহিব ভয়ংকৰ ধুমুহা এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰই এক সতৰ্কতা জাৰি কৰিছে বহুকেইখন জিলাত জাৰি কৰা হৈছে এলাৰ্ট প্ৰতি ঘণ্টাত 40 কিলোমিটাৰতকৈ অধিক বেগত আহিব ধুমুহা বহুকেইখন জিলাত জাৰি কৰা হৈছে এলাৰ্ট বৰষুণৰ লগতে প্ৰচণ্ড শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট জাৰি কৰাৰ পিছতে এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে উজনি অসম আৰু উত্তৰ অসমত পৰিব ব্যাপক প্ৰভাৱ চৰাইদেউ তিনিচুকীয়াত জাৰি কৰা হৈছে এলাৰ্ট এই মুহূৰ্তত জনাবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ এক বিগ ব্ৰেকিং নিউজ 2 যাত্ৰীবাহী বাছৰ ভয়ংকৰ সংঘৰ্ষ 37 জনৰ সৈতে শোকাবহ ঘটনা সংঘটিত হয় পুনৰ ভয়ংকৰ যাত্ৰীবাহী বাছ দুৰ্ঘটনা সংঘটিত হৈছে দুখনকৈ যাত্ৰীবাহী বাছৰ মুখামুখি সংঘাতত এই পৰ্যন্ত 37 জনকৈ যাত্ৰীৰ মৃত্যু হৈছে 41 জনতকৈ অধিক লোক এতিয়া আহতৰ খবৰ লাভ কৰা হৈছে মৃত্যু হোৱা লোকসকলৰ মাজত 6 গৰাকী বিদেশী পৰ্যটক মৃত্যু হোৱা 37 জনকৈ যাত্ৰীৰ ভিতৰত আছে 8টা শিশু ভয়ংকৰ দুৰ্ঘটনাক লৈ চলি আছে উদ্ধাৰ অভিযান এক উৎসৱ উপভোগ কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হৈছে এই কৰুণ ঘটনাটো দক্ষিণ বলিভিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো পুনৰ ভয়ংকৰ যাত্ৰীবাহী বাছ দুৰ্ঘটনা সংঘটিত হৈছে দুখনকৈ যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত এক কৰুণ পৰিৱেশে বিৰাজ কৰিছে সংঘাতত এই পৰ্যন্ত 37 জনকৈ যাত্ৰীৰ মৃত্যু হৈছে আৰু 41 জনতকৈ অধিক লোক এতিয়া আহতৰ খবৰ লাভ কৰা হৈছে মৃত্যু হোৱা লোকসকলৰ ভিতৰত 6 গৰাকী বিদেশী পৰ্যটক আৰু 8টাকৈ শিশু এই পৰ্যন্ত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে এক উৎসৱ উপভোগ কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হৈছে এই কৰুণ ঘটনাটো দক্ষিণ বলিভিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনাটো সংঘটিত হয় 14 মাৰ্চলৈকে বন্ধ থাকিব সকলো মাছ মাংসৰ দোকান এটা গুৰুত্বপূৰ্ণ খবৰ আগন্তুক 14 মাৰ্চলৈকে বন্ধ থাকিব সকলো মাছ মাংসৰ দোকান কিয় বন্ধ থাকিব আৰু কোনে এই বন্ধৰ ঘোষণা কৰা হৈছে জানোৱা হওক 14 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব সকলো মাছ মাংসৰ দোকান চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত তিব্বতী ক্যালেণ্ডাৰ বৌদ্ধ ধৰ্মৰ পবিত্ৰ
পষেকটোক স্মৰণ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে পশু হত্যাৰ ওপৰত 15 দিনৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে 14 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব সকলো মাছ মঙহৰ দোকান লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেন্তে এই বিশেষ খবৰটো আপোনাৰ বাবে কিয়নো ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ আছে আজি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী কিয়নো 1 তাৰিখৰ পৰাই আৰম্ভ হৈছে ৰেচন বিতৰণ কৰাৰ প্ৰক্ৰিয়া নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালেও লাভ কৰিব ৰেচনৰ সামগ্ৰী যদি আপুনি সঠিক পৰিমাণৰ চাউল লাভ কৰা নাই তেন্তে আপুনি অভিযোগ দাখিল কৰিব পাৰিব মনত ৰাখক দুটাকৈ হেল্পলাইন নম্বৰ এটা হৈছে 180034536611 আৰু 1967 নম্বৰ সুলভ মূল্যৰ দোকানীয়ে এইকেইদিন দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান যদি দিনজোৰাকৈ খোলা নাৰাখে তেন্তে যদি আপুনি অভিযোগ দাখিল কৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে এক আজব খবৰ হয় এই মুহূৰ্তত জনাবলৈ লৈছো এক আজব ঘটনাৰ খবৰ বন্ধুৰ কাণ কামুৰি খাই পেলালে বন্ধুৱে হয় এক আজব খবৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ লৈছো বন্ধুৱে বন্ধুৰ সৈতে সংঘটিত কৰিছে এক ভয়ংকৰ কাণ্ড সাধাৰণ কথাক লৈ কৰা হাই কাজিয়াৰ পিছতেই কাজিয়াই ললে এই ভয়ংকৰ ৰূপ বিকাশ মেনন নামৰ বন্ধুজনে শ্ৰৱণ লেখা নামৰ বন্ধুৰ কাণ কামুৰি ছিঙি পেলালে এখন কাণ ইমানতে ক্ষান্ত নাথাকি গিলি থৈলে কাণখন মহাৰাষ্ট্ৰৰ থানেত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো বন্ধুৱে বন্ধুৰ সৈতে সংঘটিত কৰিছে এই ভয়ংকৰ আপুনি ভিডিঅ'ত প্ৰত্যক্ষ কৰা ব্যক্তিজনৰ কাণ কামুৰি ছিঙি পেলাই গিলি থলে নিজ বন্ধুৱে